কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ মই আপোনালোকৰ আগত উপস্থাপন কৰা বিষয়টো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যিসকল লোক যোৰহাটৰ পৰা জাজিৰ ফালে অহা যোৱা কৰি থাকে সেই সকল লোকে হয়তো এই পৰিস্থিতিটোৰ বিষয়ে ভালদৰে জানে আৰু যিসকল এইফালে খুব কম অহা যোৱা কৰে তেওঁলোকে হয়তো ফেসবুক বা অন্যান্য সামাজিক মাধ্যমত এই বিষয়টো সকলোৱে লিখা মেলা কৰি আছে তাৰ জৰিয়তেও গম পাইছে যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৰহাটৰ পৰা শিৱসাগৰৰ ফালে গৈ আছে তাৰ মাজতে কাকজান দগাঁও যিটো তিনিআলি সেই তিনিআলিটোৰ অৱস্থাটো আপোনালোকে পৰ্যবেক্ষণ কৰিছেনে এনেকুৱা হৈ গৈছে যে মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় লগা পৰিস্থিতিৰ সৃষ্টি হৈছে মোৰ প্ৰশ্ন হ'ল এইটোৱে যে ফ'ৰ লেনৰ কাম কৰি থকা ব্যক্তিসকলে বাৰিষা কালটোৱে পায়নি তেওঁলোকে ৰাস্তাৰ মেৰামতি কৰিবলৈ বা ৰাস্তাটো বনাবলৈ গোটেই ছমাহ ধৰা এই খৰালি সময়খিনিত তেওঁলোকে কি কৰি থাকে আৰু যদি খৰালি সময়খিনিত অন্য কিবা কাম কৰি থাকে তেতিয়াহ'লে মোৰ মতে বাৰিষা কালত তেওঁলোকে সাধাৰণ মানুহক অসুবিধাৰ সৃষ্টি কৰি ৰাস্তাৰ কাম কৰিবই নালাগে আৰু এই কামবোৰ কৰাৰ ফলত বা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত সাধাৰণ লোকসকলে বেছি ভুক্তভোগী হ'বলগীয়া হয় কাৰণ ৰাষ্ট্ৰীয় ঘাইপথটোতো সকলো অহা যোৱা কৰিবলগীয়া হ'বই কাৰণ নিজৰ জীৱিকাৰ কাৰণে হওক বা অন্যান্য কিবা কাৰণতে হওক মানুহ ওলাই যাবই লাগিব কিন্তু ৰাস্তাটোৰ যি এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিটোৱে এনেকুৱা হৈ গৈছে যে মানুহ ঘৰৰ পৰা ওলাই যাবলৈ বা যিসকল লোক শিৱসাগৰৰ ফালৰ পৰা যোৰহাটলৈ যায় তেওঁলোকে এই কাকজান দগাঁও তিনিআলি বা অন্যান্য ঠাইসমূহত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ কাৰণে ঘৰৰ পৰা ওলাবলৈ ভয় লগা নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বহুত দুৰ্ঘটনাও সংঘটিত হৈছে আজিও এটা তেনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু অলপ দিনৰ আগতে আৰন্ধাগাঁও যিটো তিনিআলি বা তাৰ অকণমান আশে পাশে এটা দুৰ্ঘটনা সংঘটিত হৈ গ'ল আৰু য'ত এজন লোকে নিজৰ প্ৰাণো হেৰুৱালে সেয়েহে ইমান এটা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত সকলোৱে যে কোনেও যে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই এইটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে মোৰ মতে এই এটা স্পৰ্শকাতৰ যিটো বিষয় হৈ পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইয়াৰ বিষয়ে সচেতন ৰাইজে মাত মতাটো প্ৰয়োজনীয় হৈ পৰিছে নহ'লে আমাৰ সাধাৰণ ৰাইজৰে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব আৰু যিটো এতিয়া বৰ্তমান পৰিস্থিতি সকলো ভুক্তভোগী হৈও আছে আপুনি যেতিয়া ৰাতিপুৱা কৰ্মক্ষেত্ৰত ওলাই যাবলগীয়া হয় বা সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ ওলাই যায় ৰাস্তাটোৰ কাষত গাড়ীৰ কাৰণে ৰ'বলৈও এটা অকণমান ঠাই নাই আৰু যিকণ ঠাই আছে সেইকণত আপুনি ৰৈ দিয়াৰ লগে লগে ইফালৰ পৰা এখন গাড়ী আহিলে আপুনি ইফালে যাবলৈ এটুকুৰা ঠাই নাই য'ত আপুনি ৰ'বগৈ বা আপুনি যদি ৰাতিপুৱা এটা ৰাস্তাৰে যায় আকৌ উভতি অহাৰ সময়ত সেই ৰাস্তাটো একেটা হৈ নাথাকে যাৰ ফলত বহুত বেমেজালিৰ সৃষ্টি হৈছে আৰু এনেধৰণৰ পৰিস্থিতি যদি আৰু অলপ দিন চলি থাকে তেতিয়াহ'লে বহুত দুৰ্ঘটনা সংঘটিত হ'ব সেয়েহে সচেতন মহলৰ প্ৰতি মোৰ এটাই অনুৰোধ যাতে এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আপোনালোকে আলোচনা বিলোচনাই হওক নহ'লে বা যিকোনো ধৰণৰ গঠনমূলক দিহা পৰামৰ্শ কৰি এই সমস্যাটোৰ সমাধানৰ বাবে যিকোনো এটা পদক্ষেপ হাতত ল'ব লাগে নহ'লে কিন্তু বহুত লোকৰ প্ৰাণ নষ্ট হ'ব আৰু বহুত লোক এই ৰাস্তাটোৰ কাৰণে বিপদৰ সন্মুখীন হ'ব